নমস্কাৰ, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে আৰু ভালে থাকক। মই আজি এটা কথা পাতিম বা ক'ম বুলি আহিছোঁ। ভাল লাগিলে কথাটো শুনিব। মোৰ কথাটো হ'ল যে আমি সকলোৱে কম বেছি পৰিমাণে কি কৰোঁ, ভগৱানক বিশ্বাস কৰোঁ বা ভাবোঁ। আজিকালিৰ ক্ষেত্ৰত এনেকুৱা হৈছে যে হনুমান চালিচা একবাৰ পঢ়িব লাগে, 100 বাৰ পঢ়িব লাগে, 10 বাৰ পঢ়িব লাগে, এনেকুৱা ধৰণৰ কথা প্ৰচাৰ হৈ আছে। বৰ্তমানৰ ক্ষেত্ৰত বেছিয়ে হৈছে বাৰু। কিন্তু সেই বস্তুটো বা ভগৱানক প্ৰাৰ্থনা কৰাই হওক বা হনুমান চালিচাই পঢ়াই হওক, মানে কিবা এটা বিচাৰি কৰাতকে বিনা স্বাৰ্থে যদি প্ৰাৰ্থনাই এবাৰ কৰে, মনৰ পৰা প্ৰাণৰ পৰা মন ভৰি কৰা হয়, বা হনুমান চালিচাই হওক যদি মনৰ পৰা কৰা হয়, একো নিবিচাৰাকে পাৰিলে এনেকে মানে প্ৰাৰ্থনা কৰি থাকোঁতে বা হনুমান চালিচা পঢ়ি থাকোঁতে নিজে নিজে চকুৰ পানী নিগৰি আহে। এনেকুৱাকে পঢ়িবচোন। মানে কি হয়, সকলোৰে মন বেয়া লাগে। যিকোনো ক্ষেত্ৰত মানুহৰ মন বেয়া লাগে, কেতিয়াবা দুখ লাগে, কেতিয়াবা হতাশ আহে, কেতিয়াবা নিৰাশ আহে, বিভিন্ন ধৰণৰ মানুহৰ জীৱনত আহে। সেই সময়ত এনে বিনা স্বাৰ্থে এইটো দিয়ক ভগৱান, সেইটো দিয়ক ভগৱান বুলি নিবিচাৰি মন বেয়া লাগিলে ভগৱানক ফ্ৰেণ্ড হিচাপে লৈ এটা প্ৰাৰ্থনা কৰক বা হনুমান চালিচাখন পঢ়ক। মন পুতি প্ৰাৰ্থনা এটা কৰাৰ পিছত আপুনি দেখিব নিজে নিজে মনটো কেতিয়া ভাল লাগি যায় গম নোপোৱা হৈ যায়। সেইটো ময়ো কৰোঁ, আপোনালোকেও কৰক। সঁচাকে আমি একো বস্তু সম্পত্তি নিবিচাৰাকে, ধন নিবিচাৰাকে যদি মনৰ আনন্দ বিচাৰি ভগৱানক পাওঁ, তেতিয়া প্ৰমাণ পাব মানে সঁচাকে ভগৱানে মনটো, আটাইতকৈ দামী সম্পদটো আমাক নতুন কৰি তোলে। বেছি সময় মানুহে বেয়া লগাই থাকিব নালাগে, কাৰণ আমি কোনো জুগুমীয়া নহয়। আমি কোনোৱে মেডিকেলৰ ICUত নাই, এইটো আমাৰ জীৱন হয়। গতিকে বেছি সময় আমি মন মাৰি থকাৰ কোনো কাৰণ নাই। গতিকে মনটো ভাল লগাৰ এটা মন্ত্ৰই হওক, যাদুৱে হওক, যি বুলিয়ে নাভাবে, আৰু মন প্ৰাণ ঢালি ভগৱানক বিচাৰক বা প্ৰাৰ্থনা কৰক। সেইটোৱে আপোনালোকে প্ৰমাণ পাব যে ভগৱানে আমাক কি দিলে। গতিকে এইখিনিয়ে মোৰ ক'ব লগা। ভালে থাকক সকলোৱে।